Good morning, everyone. ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 6 জুলাই। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদিহে আপোনালোকে আমাৰ বিশ্বাসীবন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কাৰণ আমাৰ বিশ্বাসীবন্ধু চেনেলত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ লগতে চৰকাৰী চাকৰিৰ খবৰবোৰ দিয়া হয়। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আহকচোন আজি ষ্টাৰ্ট কৰোঁ। আপোনালোকে যদি আপোনাৰ নিউজ চেনেল চাইছে তেনেহ'লে গমে পাইছে যে 13 নম্বৰ সংস্কৰণৰ বৰ্তমান মক ড্ৰিল আৰম্ভ হৈছে এক্সাৰচাইজ কাৰ মাজত ভাৰত আৰু কাৰ মাজত আৰম্ভ হৈছে থাইলেণ্ডৰ মাজত এটা আপোনাৰ সামৰিক বাহিনী এটা এক্সাৰচাইজ বুলি ক'ব লাগিব। এক্সাৰচাইজ আৰম্ভ হৈছে কেতিয়াৰ পৰা কেতিয়ালৈকে থাকিব 1 জুলাইৰ পৰা 15 জুলাইলৈকে থাকিব। থাইলেণ্ডৰ ক'ত অনুষ্ঠিত হৈছে? থাইলেণ্ডৰ টাক নামৰ প্ৰদেশত অনুষ্ঠিত হৈছে। মনত থাকিব, আহিব পাৰে কিন্তু পৰীক্ষাত। ক'ত অনুষ্ঠিত হৈছে? থাইলেণ্ডৰ টাক নামৰ এখন ঠাইত বা এটা প্ৰদেশত অনুষ্ঠিত হৈছে। কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে থাকিব? 1 জুলাইৰ পৰা 15 জুলাইলৈকে এই এক্সাৰচাইজ থাকিব। এটা মক ড্ৰিল বুলি ক'ব পাৰি, সামৰিক পৰীক্ষা। মনত থাকিব। নেক্সট টপিকটোলৈ আহিছোঁ। স্বপ্না কালিংগাল নাম শুনিছে? নাইখনে যদি ভালকৈ চাই লওক এই ফটোখন, পৰীক্ষাত আহিব পাৰে কিন্তু। স্বপ্না কালিংগাল হৈছে থিচুৰৰ কলিংগল বাগিচাৰ কৃষক। স্বপ্না কালিংগালক শেহতীয়াকৈ 2024 চনৰ সন্মানীয় মচলা বঁটাৰে বা স্পাইচ এৱাৰ্ড সন্মানিত কৰা হৈছে। ব্যৱসায়িক বৈচিত্ৰ্য আৰু সংহত শস্য ব্যৱস্থাপনাৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ কামক স্বীকৃতি দিবলৈ ইনষ্টিটিউট অৱ স্পাইচেছ ৰিচাৰ্চে তেওঁক এই বঁটা প্ৰদান কৰে। গতিকে কাক এই বঁটা প্ৰদান কৰা হৈছে? নামটো মনত ৰাখিব, স্বপ্না কালিংগাল। এখেতক কি বঁটা প্ৰদান কৰা হৈছে? স্পাইচ এৱাৰ্ড। এৱাৰ্ডটোৰ নাম হ'ল স্পাইচ এৱাৰ্ড 2024। আহিব পাৰে কিন্তু 2024ত স্পাইচ এৱাৰ্ড কাক প্ৰদান কৰা হৈছিল? তেতিয়া মনত ৰাখিব, স্বপ্না কালিংগালক প্ৰদান কৰা হৈছিল। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। যিহেতু আজিৰ ভিডিঅ'টো অকণমান ইম্পৰ্টেণ্ট, চ' ইয়াৰ মাজত এটা কথা কওঁ, আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিকেইটা ভিডিঅ' আপোনালোকে চাই আছে সেইকেইটা ভিডিঅ' আপোনালোকে বহুত ইম্পৰ্টেণ্ট। চ' অকল ভিডিঅ'কেইটা চোৱাই নহয়, আপোনালোকে বহীত নোট ডাউন কৰি ল'ব। আৰু আমি 1500+ MCQ ডিছকাছ কৰি আছোঁ। ধেমালি নহয় 1500 MCQ ডিছকাছ কৰা। 1500 কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ আছাম ইয়াৰ বুকৰ থ্ৰুৰে। অকল অসমৰ টপিকৰ ওপৰত থাকিব আৰু এক্সট্ৰাকৈ আপোনাৰ লুচেন জিকে চিৰিজো আছে। আপোনালোকে আমাৰ প্লেলিষ্ট সহকাৰে দিয়া আছে, আপোনালোকে তাতে চাব লুচেন জিকে চিৰিজ ধুনীয়াকৈ দিয়া আছে। আৰু ইয়াৰ লগে লগে আপোনালোকে বিভিন্ন ধৰণৰ মডেল কুৱেশ্যনৰ লগতে মক টেষ্টো আপোনাৰ মাজে মাজে চলি থাকে। গতিকে আপোনালোকে সকলোবোৰ ধৰণৰ কুৱেশ্যন এনচাৰ লগতে বিভিন্ন ধৰণৰ চাকৰি খবৰ আপডেট এইসমূহ পাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। তো ফাৰ্ষ্ট কুৱেশ্যন আপোনালোকক দিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ। চ' মই কোৱাৰ আগতে আপোনালোকে এনচাৰটো দিবলৈ ট্ৰাই কৰিব। What is the name of the platform which allow farmers to sell their surplus produce across state borders? কৃষকসকলে ৰাজ্যৰ সীমান্ত পাৰ হৈ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা মঞ্চৰ নাম কি? এটা কথা মনত ৰাখিব, ইয়াতে সীমান্ত পাৰ হৈ বুলি কৈছে। বৰ্ডাৰ এটা অধিকাৰ প্ৰদান কৰে। প্ৰতিখন দেশে নিজৰ দেশৰ নাগৰিক এটা অধিকাৰ প্ৰদান কৰে যে নিজৰ দেশৰ বস্তু আন এখন দেশত গৈ তেখেতসকলে বেচিব পাৰে। কিন্তু এটা ফৰ্মুলা আছে, বুজি পাইছেনে? তেওঁলোকক এখন আইন বা এটা ফৰ্মুলাৰে তেখেতসকলক বৰ্ডাৰ পাৰ কৰিব দিয়ে। এটা মঞ্চ আছে, সেই মঞ্চখনৰ নাম কি? সেই মঞ্চখনৰ জৰিয়তেহে তেওঁলোকে বেলেগ এখন দেশত বৰ্ডাৰ পাৰ হৈ বস্তু বিক্ৰী কৰিব পাৰে। এতিয়া কৃষকসকলে ৰাজ্যৰ সীমান্ত পাৰ হৈ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা মঞ্চৰ নাম কি? আপোনালোকে কওকচোন, শুদ্ধটো কোনটো হ'ব? হয়, শুদ্ধটো হৈছে মাৰ্কেট য়াৰ্ড অফ নেশ্যনেল ইম্পৰ্টেঞ্চ। মাৰ্কেট য়াৰ্ড অফ নেশ্যনেল ইম্পৰ্টেঞ্চ কি বস্তু মই কৈ আছোঁ। মাৰ্কেট য়াৰ্ড অফ নেশ্যনেল ইম্পৰ্টেঞ্চ প্লেটফৰ্মৰ লক্ষ্য হৈছে অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ কৃষকসকলক ৰাজ্যৰ সীমান্তৰ সিপাৰে তেওঁলোকক উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ অনুমতি দিয়া। এতিয়া মই দেশত বুলিও কৈছিলোঁ, দেশৰ সীমান্তৰ বাহিৰত বস্তু বিক্ৰী কৰা এটা প্লেটফৰ্ম আছে, আৰু এইখন হ'ল আপোনাৰ ৰাজ্যৰ বাহিৰত। এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত। মোৰ কোৱাত ভুল হৈছিল, তাৰ কাৰণে ক্ষমা কৰিব।
এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ কৃষকসকলক বস্তু বিক্ৰী কৰাত এই প্লেটফৰ্মে সহায় কৰে, যাৰ ফলত কৃষি মূল্য শৃংখলৰ বিভিন্ন খণ্ডৰ বিশেষজ্ঞতা ব্যৱহাৰ কৰা ডিজিটেল পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা হয়। শেহতীয়াকৈ MNI প্লেটফৰ্মৰ ওপৰত এখন বিশেষজ্ঞ সমিতিয়ে এখন প্ৰতিবেদন দাখিল কৰিছে, য'ত কাৰ্যকৰীকৰণৰ কথা, আইনী কাঠামো, আন্তঃৰাজ্যিক অনুজ্ঞাপত্ৰ, পাৰস্পৰিক বিবাদ নিষ্পত্তি ব্যৱস্থা আৰু ৰোল আউট কৌশলৰ পৰামৰ্শ দিয়া হৈছে। গতিকে মনত থাকিব যে মাৰ্কেট ইয়াৰ্ড অফ নেশ্যনেল ইম্পৰ্টেণ্ট হৈছে এটা প্লেটফৰ্ম, আৰু এই প্লেটফৰ্মৰ জৰিয়তে কৃষকসকলে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বস্তু বিক্ৰী কৰিব পাৰে উচিত মূল্যত। চ' মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো কি আছে চাওক। হু হেজ বিন এপইণ্টেড এজ দ্য চেয়াৰমেন অফ দ্য নেশ্যনেল মেডিকেল কমিশ্যন? ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? বহুত ইম্পৰ্টেণ্ট কিন্তু এইটো কুৱেশ্যন। অকণমান সময় দিছোঁ, শুদ্ধ উত্তৰটো দিবলৈ ট্ৰাই কৰক। শুদ্ধ উত্তৰটো কি হ'ব? ইয়াতে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰতিটো কুৱেশ্যনে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ লৈ আছোঁ মই। যিহেতু আপোনালোকে প্ৰথমটো ভিডিঅ' কাৰেণ্ট এফেয়াৰ্ছৰ চাই কেনেকুৱা পাইছে মোক জনাবলৈ নাপাৰিব। এটা ভিডিঅ' মই অলৰেডি দিছোঁ। চ' বহুতে মোক ৰিকুৱেষ্ট কৰিছিল কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লাগে, কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লৈ আছোঁ। ইয়াৰ মাজতে বহুতো মোক মেথছৰ কুৱেশ্যনো বিচাৰি আছে। সকলোবোৰ ধৰণৰ কুৱেশ্যন পাব। আপোনালোকে আমাৰ বিশ্বাসী চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে য়েছ, শুদ্ধ উত্তৰটো হৈছে ডক্টৰ BN গংগাধৰ। ডক্টৰ BN গংগাধৰ শুদ্ধ উত্তৰ। দ্য Appointments Committee of the Cabinet has recently appointed Dr. as the chairman of the National Medical Commission. BN Gangadhar has been appointed. Yankees appointment has been made for a term of 4 years. The National Medical Commission is a statutory body in India that regulates medical education, medical professional institutions and research. It was established on 25 September 2020, which replaced the Medical Council of India. শেহতীয়াকৈ কেবিনেটৰ নিযুক্তি সমিতিয়ে ডক্টৰ BN গংগাধৰক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। মনত থাকিব, ৰিচেণ্টলি, বেছি দিন হোৱা নাই, ৰিচেণ্টলি তেখেতক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। কাক দিছে? ডক্টৰ BN গংগাধৰ। আহিব পাৰে পৰীক্ষাত, মনত ৰাখিব। ডক্টৰ BN গংগাধৰক কি অধ্যক্ষ হিচাপে নিযুক্তি দিছে? কিহৰ অধ্যক্ষ? ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। BN গংগাধৰক নিযুক্তি দিয়া হৈছে। য়াংকিৰ নিযুক্তি 4 বছৰৰ বাবে কৰা হৈছে। গতিকে কিমান বছৰলৈকে? 4 বছৰলৈকে তেখেতক নিযুক্তি কৰা হৈছে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ হৈছে ভাৰতৰ এক বিধিগত সংস্থা যিয়ে চিকিৎসা শিক্ষা, চিকিৎসা পেছাদাৰী প্ৰতিষ্ঠান আৰু গৱেষণা নিয়ন্ত্ৰণ কৰে। 25 ছেপ্টেম্বৰ 2020 তাৰিখে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া কুৱেশ্যনটো কেতিয়াবা এনেকুৱা ধৰণৰ আহিব পাৰে যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ কেতিয়া গঠন কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল? আপোনালোকে চনটো মনত ৰাখিব লাগিব, কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল, এষ্টাব্লিছ কৰা হৈছিল। 25 ছেপ্টেম্বৰ 2020 চনত এই আপোনাৰ চেণ্টাৰটো বা ইনষ্টিটিউটটো স্থাপন কৰা হৈছিল, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ। মনত থাকিব, যিয়ে ভাৰতীয় চিকিৎসা পৰিষদৰ ঠাই লয়। গতিকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নিউজ চেনেলবোৰ সেইকাৰণে মই কৈছোঁ চাব লাগে নিউজবোৰ। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Who has recently launched the সম্পূৰ্ণতা অভিযান? শেহতীয়াকৈ কোনে মুকলি কৰিছে সম্পূৰ্ণতা অভিযান? এতিয়া সম্পূৰ্ণতা অভিযানৰ ওপৰত মই আপোনালোকক কিছু কথা কোৱাৰ আগতে আপোনালোকে মন দিব লাগিব যে সম্পূৰ্ণতা অভিযান কি আৰু এই অভিযানৰ জৰিয়তে কি কৰা হয়। তাৰ আগতে আপোনালোকে এই কুৱেশ্যনটো এনচাৰ দিয়কচোন বাৰু। মই বোধহয় আপোনালোকে শুদ্ধ উত্তৰটো দিব পাৰিব। বেছি দিন হোৱা নাই কিন্তু, ৰিচেণ্টলি। বেছি দিন হোৱা নাই, ৰিচেণ্টলি আপোনাৰ মুকলি কৰা হৈছে সম্পূৰ্ণতা অভিযান। কোনে মুকলি কৰিছিল? য়েছ, অপশ্যন ডি ইজ ৰাইট আনচাৰ। পলিচি কমিশ্যনে সম্পূৰ্ণতা অভিযানৰ যিটো আপোনাৰ মুকলি কৰিছিল সম্পূৰ্ণতা অভিযান। সম্পূৰ্ণতা অভিযান হৈছে নীতি আয়োগে সমগ্ৰ দেশৰ উচ্চাকাংক্ষী জিলা আৰু আকাংক্ষিত ব্লকসমূহত 6টা মূল সূচক লাভৰ বাবে চেষ্টা চলায়। 30 ছেপ্টেম্বৰলৈকে চলি থকা 3 মাহজোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে। কিমান তাৰিখৰ পৰা চলিছিল? 3 ছেপ্টেম্বৰলৈকে চলিছিল।
গতিকে আকাংক্ষিত জিলা কাৰ্যসূচী আৰু আকাংক্ষিত ব্লক কাৰ্যসূচী অভিযানত 112খন আকাংক্ষিত জিলা আৰু 500খন আকাংক্ষিত ব্লকত ইয়াক আৰম্ভ কৰা হৈছে। গতিকে কিমান দিনলৈকে চলিব? ছেপ্টেম্বৰ 30 তাৰিখলৈকে আপোনাৰ সম্পূৰ্ণ এটা অভিযান চলিব। ইয়াৰ অভিযানৰ এটা স্কিল ডেভেলপমেণ্ট প্ৰজেক্ট বুলিয়ে ধৰিব লাগিব। ইয়াৰ ব্লকসমূহত আপোনাৰ আৰম্ভ কৰা হৈছে। প্ৰতিটো আপোনাৰ ব্লকত কি থাকিব? কাৰ্যসূচীৰ অধীনত 112খন আকাংক্ষিত জিলা আৰু 500খন আকাংক্ষিত ব্লকত ইয়াক আৰম্ভ কৰা হৈছে। গতিকে কিমানখন জিলাত আপোনাৰ সম্পূৰ্ণ এটা অভিযান মিছন আৰম্ভ কৰা হৈছে? 112খন জিলা আৰু কিমানটা ব্লকত? মনত ৰাখিব 500টা ব্লকত। তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। চাংঘাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলন 2024ত ক'ত আয়োজন কৰা হৈছে? Where is the Shanghai Cooperation Organization Summit 2024 being organized? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ক'ত কৰা হৈছে কওকচোন? চাংঘাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলন 2024ত ক'ত আয়োজন কৰা হৈছে? Yes, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আস্তানাত আয়োজন কৰা হৈছে। আস্তানাত, অপশ্যন বি আছে ৰাইট আনচাৰ। ক'ত আয়োজন কৰা হৈছে? আস্তানাত। এতিয়া চাংঘাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলন মানে কি কৈ আছো। কাজাখস্তানৰ অনুষ্ঠিত হ'বলগীয়া চাংঘাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব বৈদেশিক মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে। কোনে আমাৰ ভাৰতৰ পৰা প্ৰতিনিধিত্ব দিব? ভাৰতৰ প্ৰতিনিধি হিচাপে বৈদেশিক মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিনিধিত্ব কৰি SCO কাউন্সিল অফ ষ্টেটছৰ 24সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিছে। গতিকে ফৰেইন মিনিষ্টাৰে ইয়াতে অংশগ্ৰহণ কৰিব। ডক্টৰ এছ জয়শংকৰে এই লিড কৰিব। আৰু এই এটা অৰ্গেনাইজেশ্যন আপোনাক গমে পাইছে যে কিমান নম্বৰ বৈঠকত অংশগ্ৰহণ কৰিব? 24সংখ্যক। গতিকে মনত আছে এটা সংস্থা আপোনাৰ ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ মানে শান্তিমূলক বাৰ্তা আৰু কোনোবা এখন দেশৰ লগত কোনোবা এখন দেশৰ সম্পৰ্কৰ ওপৰত ইয়াতে গুৰুত্ব দিয়া হয়। চ' এটা অৰ্গেনাইজেশ্যন আপোনাৰ চমুকৈ SCO বুলি কোৱা হয়, চাংঘাই কৰ্পৰেশ্যন অৰ্গেনাইজেশ্যন। মনত থাকিব। তো বন্ধুসকল, এয়া আছিল আজি কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান গুৰুত্বপূৰ্ণ টপিক। চ' আশা কৰোঁ ভাল পালে। অকণমান লেট হৈছে অনাত, চ' বেয়া নাপাব। কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ অন্য এটা ভিডিঅ'ত আপোনালোক প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।